নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ৰাধে ৰাধে হাই হেল্ল' বাদ দিয়ক মোৰ লগত হৰে কৃষ্ণ কক আজি হৈছে জুন মাহৰ 4 তাৰিখ আজিৰ দিনটো ৰাখিফল অথবা ভাগ্যফল তুলা ৰাখিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কেনেকুৱা হ'ব 4 জুন বাৰ হৈছে বুধবাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিব গৈ আছো তুলা ৰাখিৰ আজিৰ দিনটো ৰাখিফল পাৰিবাৰিক জীৱন বিজনেস বেপাৰ কেনেকুৱা হ'ব স্বাস্থ্যৰ দিশত কি কি ক্ষেত্ৰত সজাগতা হ'ব লাগিব বিশেষকৈ তুলা ৰাখিৰ বিষয়ে আজিৰ দিনটো আলোচনা কৰিম আৰু ভিডিওটোৰ মাজত কম যে কি উপায় কৰিলে আজিৰ দিনটো সবচে ভাল দিন হ'ব আপোনালোকৰ সব প্ৰিয় দৰ্শক বিশেষ টিপস কম হেহে ভিডিওটো সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনোৱা হ'ল এই সময়খিনি আপোনালোকৰ অথলে না যায় 2-1 মিনিট সময়ে আপোনাৰ আজিৰ দিনটো স্পেশাল হ'বলৈ গৈ আছে প্ৰিয় দৰ্শক তেনেহলে আহকচোন পলম নকৰি ভিডিওটোৰ মাজেৰে গতি কৰো পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি হৈছে জেঠ মাহৰ 20 তাৰিখ লগতে আজি হৈছে বুধবাৰ নৱমী তিথি থাকিব আজি সূৰ্য উদয় হ'ব 4:54 মিনিটত আৰু অস্ত যাব 6:16 মিনিটত আজি জন্ম গ্ৰহণ কৰা জাতক জাতিকাৰ ৰাশি হৈছে সিংহ ৰাশি আজি যদি 10:28 মিনিটৰ পাছত জন্ম হয় তেওঁলোকৰ ৰাশি হৈছে কন্যা ৰাশি ক্ষত্ৰিয় বৈষ্ণৱ বৰ্ণ মতান্তৰিক ক্ষত্ৰিয় বৰ্ণ লগতে আজি যাত্ৰা ক'বলৈ গলে নাই শুভ কৰ্ম নাই যিকোনো ধৰণৰ শুভ কৰ্ম যদি কৰিম বুলি ভাবি আছে গাড়ী লম বুলি যদি ভাবি আছে তেনেহলে আজি নলব এতিয়া আমি জানি লওঁ আহকচোন আজিৰ দিনটো ভাগ্যৱান ৰাশিৰ বিষয়ে মেঘ ৰাশি বৃষ ৰাশি মিথুন লগতে সিংহ বৃশ্চিক ধনু লগতে মীন ৰাশি আৰু সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে কৰ্কট ৰাশি কন্যা ৰাশি তুলা ৰাশি মকৰ ৰাশি কুম্ভ ৰাশি তেনেহলে আজিৰ দিনটো ৰাশিফল লৈ আমি আগবাঢ়ো আহকচোন আজিৰ দিনটো আপোনাৰ বাবে ভাগ্যশালী নতুন কাম আৰম্ভ কৰাৰ বাবে শুভ সময় কিছু ক্ষেত্ৰত কিন্তু শুভ আৰম্ভণি নকৰাই ভাল যিকোনো দিশত মন প্ৰাণ দি কাম কৰাটো ভাল হ'ব ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিকৰ দিশত পৰা আজি লাভ হ'ব যদি আপুনি কোনো বিনিয়োগ কৰিম বুলি বিচাৰি আছিল ভাবি আছে তেনেহলে আজি কৰি ল'ব পাৰে ব্যৱসায়ত নতুন দায়িত্ব যোগ আছে দায়িত্ব হৈ আপুনি কাম কৰিব পাৰিব হঠাৎ অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে কিছু ক্ষেত্ৰৰ পৰা কৰ্মজীৱন আৰু ব্যৱসায় চাকৰি কৰা লোকসকলৰ বাবে নতুন সুযোগ পাব পাৰে আজি বিশেষকৈ মেনেজমেন্ট আইন মিডিয়া সোশ্যাল মিডিয়া লগত জড়িত লোকসকলৰ বাবে কিছু ক্ষেত্ৰত ডাঙৰৰ পৰা কিছু কথা শুনিব পাৰে এটো আমি সিওৰ ক'ব নোৱাৰো হেহে কথা বতৰাবোৰ চালি জাৰি চাই লৈ আলোচনা কৰিব লগতে যিসকল ব্যক্তি চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে কিছু ক্ষেত্ৰতো সুখবৰ লৈ আহিব পাৰে ঘৰ গৃহস্থলীৰ পৰিয়ালৰ ক্ষেত্ৰত পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত বিষয় আমি জানি লোৱা হকচোন ঘৰ শান্তিৰ পৰিৱেশ থাকিব আজিৰ দিনটোত বিশেষকৈ পৰিয়ালৰ সৈতে সময় কটাব পাৰিব পিতৃ মাতৃৰ যত্ন ল'ব লাগিব লগতে যদি আপোনাৰ সন্তান আছে সন্তানৰ যত্ন লওক কিন্তু আপোনাৰ মনটো শুদ্ধ আৰু স্বভাৱৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব প্ৰিয় দৰ্শক এখিনিতে এটা অনুৰোধ জনাব বিচাৰিছো যদিহে ইতিমধ্যে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আৰু লগতে আপোনাৰ এই বছৰটো লগতে আপোনাৰ সম্পূৰ্ণ ৰাশিফল আপোনাৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ বিশ্লেষণ লটাৰী ভাগ্য কেতিয়া হয় সম্পূৰ্ণ আমি এই ভিডিওৰ ডেসক্ৰিপচন দি থৈ দিছো নহলে আমাৰ ইউটিউবৰ প্লেলিষ্ট বনাই থৈছে তাতে গৈ আপুনি আপোনাৰ ৰাশি অনুযায়ী আপুনি চাব পাৰে আৰু লগতে অসমীয়া নতুন বছৰটো কেনেদৰে পাৰ হৈ আপোনাৰ অতিবাহিত কৰিব পাৰিব এইখিনি সময়ত আপুনি কিছু পৰামৰ্শ আমি দি থৈ দিছো তাতে গৈ আপুনি সম্পূৰ্ণকৈ বিশ্লেষণ কৰিছো তাতে গৈ আপুনি চাব পাৰে প্ৰিয় দৰ্শক ভিডিওটো আৰম্ভণি কৰো তাৰ আগতে আপোনালোকক আৰু এটা ৰিকুৱেষ্ট জনাইছো যদিহে আপোনালোকৰ আমাৰ এই ডেসক্ৰিপচনৰ তলত প্ৰডাক্ট দি দিয়া হৈছে প্ৰডাক্ট আপোনাৰ ঘৰৰ লাগতিয়াল সামগ্ৰী যেহেতু আমাৰ দৈনন্দিন জীৱনত বহুতো লাগতিয়াল সামগ্ৰী ব্যৱহাৰ কৰা হয় যদি আপোনাৰ প্ৰয়োজন হয় আমাৰ ডেসক্ৰিপচনৰ জৰিয়তে ফ্লিপকাৰ্টৰ পৰা আপুনি অৰ্ডাৰ কৰিব পাৰিব আপুনি ডিসকাউন্ট পাব ফ্লিপকাৰ্টৰ জৰিয়তে আপুনি
কিনিব পাৰিব সো আমাৰ লিংকৰ জৰিয়তে কিনিলে আপুনিও ডিসকাউন্ট পাব তেনেহলে আহকচোন আজিৰ দিনটোৰ ৰাশিফলৰ বিষয়ে জানো প্ৰেম আৰু সংসাৰ দাম্পত্য জীৱনৰ সংগীৰ হৈতে মলমিলন থাকিলেও আজিৰ দিনটো কিন্তু কিছু সাৱধান হ'ব লাগিব গালি খোৱাৰো চান্স আছে যিকোনো বিশেষ কথা আজি আলোচনা কৰক মনৰ মাজত যদি আছে আলোচনা কৰি কেনে নিজৰ পাৰ্টনাৰ সংগীজনক বহলাই কেনে দেখাই দিয়ক পাৰালৈকে মিছা কথা পৰা আঁতৰি থাকিব একেলগে সময় কটোৱাৰ প্লান কৰক বিয়াৰ প্ৰস্তাৱ দিবলৈ আজিৰ দিনটো কিন্তু হ'ব আৰু যিসকলে সিঙ্গল আছে মেৰিড হোৱা নাই এতিয়ালৈ সামাজিক মাধ্যম অথবা বন্ধুৰ পৰিচয় বিশেষ মানুহৰ লগত চিনাকি হ'ব পাৰে আজিৰ দিনটোত নিজৰ হৃদয়ৰ কথা আপুনি পটকে মানুহক খুলি নকব মনত ৰাখি থৈ দিব আৰু লগতে প্ৰিয় দৰ্শক আজিৰ দিনটোত ধৰ্মীয় কাজ-কাজত কিছু ক্ষেত্ৰত মানে দেখা পোৱা গৈছে স্বাস্থ্যৰ দিশত পেটৰ সমস্যা গেছ জাতীয় সমস্যা পৰা আঁতৰি থাকিব সাৱধান হ'ব লাগিব মছলা জাতীয় বস্তুৰ পৰা আপুনি দূৰত থাকিব লগতে মানসিক স্বাস্থ্য কিবা এটা পুৰণি কথা মনত পৰি আপোনাৰ মনটো কষ্ট হ'ব পাৰে হে ধৈৰ্য ৰাখক সদায় ধৈৰ্য ধৰিলে মানুহ আগবাঢ়ি যাব পাৰে সময় সদায় একে হৈ নাথাকে আজি বতৰ যেনেকৈ ডাৱৰীয়া বৰষুণ দি আছে কালিলৈ ৰ'দ দিব ঠিক কালিলৈ ৰ'দ দিলে পৰখিলৈ বৰষুণ দিব ঠিক তেনেকৈ আমাৰ জীৱনতো কষ্ট দুখ কষ্টবোৰ চলিয়ে থাকে হেহে আপুনি হাৰি নাযাব নিজৰ ওপৰত কনফিডেন্স লেভেল বাঢ়ি কৰি কিনে আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰক যিসকলে বিবাহিত তেওঁলোকৰ দাম্পত্য জীৱন মিঠা হ'ব আজি প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি হৈ আছে যদিও আজিৰ দিনটোত কথা পাতি সমস্যা সমাধান কৰিবলৈ উত্তম সময় নতুন প্ৰেমৰ সূচনা হ'ব পাৰে বিশেষকৈ যিজন বন্ধুৰ হিচাপে আছিল সেইজনে আপোনাক প্ৰেমিক প্ৰেমিকা হোৱাৰ প্ৰস্তাৱ দিব পাৰে প্ৰিয় দৰ্শক এবাৰ আমি জানি লওঁ আহকচোন আজিৰ দিনটো বিশেষ টিপছ তুলসীৰ গছত জল অৰ্পণ কৰক 3 বাৰকৈ ৰাতিপুৱা মৰ্নিং কোনো দৰিদ্ৰ লোকক বস্ত্ৰ দান কৰক 6 বছৰ কম বয়সীয়া শিশুক আপুনি চকলেট দিয়ক মৰমত আজি কোনো এটা গৰু বা কুকুৰক আহাৰ খুৱাওক খুব ফল পাব আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰি আজি এই বিশেষ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো যদি এই ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি লগতে সদায় ডেইলি ৰাখিব পাবলৈ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি থব পাৰে তেনেহলে আকৌ অহা কালিলৈ তেনেহলে আজি এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ